জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয়াৱহ বানৰ কবলত পৰা যোৰহাট জিলাৰ প্লাবিত অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ প্ৰত্যক্ষ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিয়নি বিধানসভা সমষ্টিৰ নকছাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত জনতা উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামনি নামচেচু আদৰ্শ অংগনবাড়ী কেন্দ্ৰত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি আশ্ৰিত বানপীড়িত লোকসকলৰ সমস্যাৰ বুজ লয়। তেখেতৰ এই পৰিদৰ্শন কালত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন তথা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, মহিলা আৰু শিশু বিকাশ তথা পৰ্যটন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰামেশ্বৰ তেলী, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰিগাঁও অঞ্চলৰ ভোগদৈ মাথৰি ভগ্নপ্ৰায় অংশখিনি পৰিদৰ্শন কৰাৰ লগতে বৰিগাঁওস্থিত নগৰীয়া স্বাস্থ্য কেন্দ্ৰটিও পৰিদৰ্শন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে শলমৰা অঞ্চলত বান অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰে আৰু এই অঞ্চলতে ভোগদৈ মাথৰি চিগা অংশসমূহ পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়। লগতে শলমৰা অঞ্চলৰ একমাত্ৰ চিকিৎসালয় শলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰে আৰু সকলো স্বাস্থ্যকৰ্মীকে এইকেইদিন বানাক্ৰান্ত লোকসকলক স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে বৰ্তমান চিকিৎসালয়খনলৈ আবণ্টিত পুঁজিৰো এটি সমীক্ষা লয়। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।